নগাঁও জিলাত নিখিল বড়ো ছাত্ৰ পৰিষদে আজিৰ দিনটোত এক বৃহৎ সমদল ৰূপায়ণ কৰে। বড়ো একৰ 2020 গৃহীত কৰাৰ দাবীত এই সমদল ৰূপায়ণ কৰা হয়। নগাঁও জিলাৰ ট্ৰাইবেল গেষ্ট হাউচৰ পৰা আৰম্ভ হৈ সমদলটো জিলায়ুক্তৰ কাৰ্যালয়লৈ যাত্ৰা কৰে। সমদলত শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীয়ে শ্লোগানৰ মাজেৰে বড়ো একৰ 2020 গৃহীত কৰাৰ দাবী জনায়। প্ৰতিবাদকাৰীয়ে সতৰ্ক কৰি কয় যে দাবী নামানিলে আগন্তুক দিনত প্ৰতিবাদে আৰু তীব্ৰ ৰূপ ল'ব আৰু কয় যে সুকীয়াকৈ বড়ো কাউন্সিলৰ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে 2026 নিৰ্বাচনৰ আগত। আজি নগাঁও জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আমি নগাঁও জিলা ট্ৰাইবেল গেষ্ট হাউচৰ পৰা নগাঁও DC অফিচলৈকে আমি জোৰ সমদল এটা লৈছিলোঁ। এই জোৰ সমদলটো অকল নগাঁও জিলাত হোৱা নাই, বিভিন্ন জিলাত হৈছে। গতিকে ইয়াৰ মেইন কাৰণ হ'ল যে যোৱা 2020 চনত 27 জানুৱাৰীত আমাৰ বড়োসকলৰ শান্তি চুক্তি এটা হৈছিল। সেই শান্তি চুক্তিটো আছিলে BTR এগ্ৰিমেণ্ট। এই BTR এগ্ৰিমেণ্টৰ দ্বাৰা যিখিনি দফা সন্নিৱিষ্ট হৈছিলে, সেইখিনি দফা বৰ্তমান অসম চৰকাৰ আৰু ভাৰত চৰকাৰে কেইটামানহে ৰূপায়ণ কৰিলে আৰু মেক্সিমাম ৰূপায়ণ কৰা আমি দেখা নাই। আৰু ইয়াৰ ভিতৰত এই দফাবিলাকৰ ভিতৰত এটা দফা আছিলে যে BTRৰ বাহিৰত থকা যিখিনি বড়ো মানুহ, সেইখিনিৰ কাৰণে ৰাজনৈতিক এটা অধিকাৰ তেওঁলোকে দিয়া হৈছিলে। ইয়াৰ নাম হৈছে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল। কিন্তু এই BTR এগ্ৰিমেণ্টৰ দ্বাৰা এই যিটো বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল অকল 14জনীয়া এটা গ্ৰুপ কৰি ইণ্টাৰিম বডি এটা বনাই পেলাই তেওঁলোকে এই 4-5টা বছৰ চলাই থকা আমি দেখিছোঁ। কিন্তু ইয়াৰ ফলত জনসাধাৰণে যেনেধৰণে উন্নয়ন পাব লাগিছিল সেইখিনি পোৱা নাই। আৰু সেইখিনি নোপোৱাৰ কাৰণ এটাই আছিল যে ইণ্টাৰিম বডি চলি আছে, ইয়াত কোনো তেনেকুৱা ফাণ্ড প্ৰভাইড হোৱা নাই। গতিকে আমি আশা কৰিছোঁ যে এই বড়োসকলৰ হপছ এণ্ড এছপিৰেশ্যন এইটো ফুলফিল যদি হ'বলৈ যায়, তেতিয়াহ'লে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল ইলেকশ্যন অনিবাৰ্য, ইলেকশ্যন আমাক লাগিবই। তো যেনেকৈ নহওক এই এছেম্বলি ইলেকশ্যনৰ আগে যাতে এই কছাৰী কাউন্সিলৰ যি ইলেকশ্যন সেইটো পাতি দিয়ে। আৰু লগতে BTRৰ বাহিৰত যিখিনি আমাৰ কাৰ্বি আংলঙৰ বড়োসকল আছিল, তেখেতসকলে ST মৰ্যাদা বিচাৰি আছে। আৰু আমিও আজি দাবী কৰিছোঁ যে তেখেতসকলে যেনেকৈ নহওক দফাত দিয়া মতে এই হিলছতো আমি যাতে হিলছ ট্ৰাইব হিচাপে আমি ল'ব পাৰোঁ। আৰু পৰৱৰ্তী সময়ত আমি ধাৰাবাহিকভাৱে আমি আন্দোলন কৰিম। আজি আমি স্মাৰ্ট পত্ৰটো আমি আমাৰ DC মহোদয়ৰ জৰিয়তে অসম চৰকাৰ মহোদয়ক আমি দিছোঁ। আৰু লগতে ভাৰতবৰ্ষৰ হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়ালৈ আমি দিছোঁ। হয়, আজি আমাৰ কাৰ্যসূচীটো আছিলে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মানে কি ক'ম, বড়ো চুক্তি ৰূপায়ণ কৰাত যিটো হেমাহি দেখিছোঁ আমি, সেইকাৰণে আমি আজি এই কাৰ্যসূচীটো গোটেই অসমতে ৰূপায়ণ কৰিছোঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত। তো আপোনালোকে জানে 2020 চনৰ 27 জানুৱাৰী তাৰিখে অন্তিমটো যিটো বড়ো শান্তি চুক্তি হৈছিলে, BTR চুক্তি নামেৰে জনাজাত, সেইটো চুক্তিত কেইবাটাও দফা আছে। তাৰে মই বড়োলেণ্ডৰ কথাটো বৰ বেছিকৈ নকওঁ বাৰু। বড়োলেণ্ডৰ বাহিৰৰ এটা আমাৰ কাৰণে, বড়োলেণ্ডৰ বাহিৰত যিখিনি আমি বড়ো মানুহ ৰৈ গ'লোঁ, সেইখিনিৰ কাৰণে বড়ো মানুহখিনিৰ কাৰণে সৰুকৈ পলিটিকেল ছেটআপ এটা তেওঁলোকে গঠন কৰি দিছিলে। সেইটো হৈছে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল। তেতিয়াৰে পৰা আজিলৈকে সেইটো 14জনীয়া ইণ্টাৰিম বডিয়ে চলাই থকা আমি দেখিছোঁ। আৰু তাত কোনো ধৰণৰ ভালকৈ এই প্ৰায় 15-18 লাখ বড়ো মানুহে চলি যাব পৰাকৈ তেনেকৈ ফাণ্ড আমি প্ৰভাইড কৰা দেখা পোৱা নাই। গতিকে আজি এই কাৰ্যসূচীৰ যোগেদি অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ, অতি শীঘ্ৰে ভাৰত চৰকাৰ তথা অসম চৰকাৰে BTR চুক্তি হওক বা বড়োলেণ্ডৰ বাহিৰত থকা যিখিনি বড়ো মানুহৰ সমস্যাই হওক, BTR চুক্তিত যিখিনি দফা আছে অতি সোনকালে ৰূপায়ণ কৰিব লাগিব। আৰু কাৰ্বি আংলঙত থকা আৰু ডিমা হাছাওত থকা যিখিনি আমাৰ বড়ো মানুহ, সেইখিনি যাতে পাহাৰীয়া জনজাতি মৰ্যাদাটো অতি সোনকালে তেওঁলোকে দিয়াৰ ব্যৱস্থা কৰে, সেইখিনি আমাৰ আজি এই কাৰ্যসূচীৰ মেইন হেৰি। আৰু গোটেই দফাখিনিতো আৰু আজি ইয়াত কৈ থকাটো সম্ভৱ নহয়। এইখিনি সমগ্ৰ অসমত 30খন জিলাত নিখিল বড়ো ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে আমি নগাঁও জিলা বড়ো ছাত্ৰ সন্থায়ো আজি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ অৰ্থটো হৈছে যে 2020 চনৰ 27 জানুৱাৰী তাৰিখে অসম চৰকাৰ, ভাৰত চৰকাৰ, NDAB 4টা ফৈদ, এপছু আৰু UBPৰ মাজত এটা শান্তি চুক্তি স্বাক্ষৰ কৰা হৈছিলে যে বড়োসকল
বড়োলেণ্ড ডিমাণ্ডটো বাদ দি পেলাই ছেপাৰেট ষ্টেটহুডৰ ডিমাণ্ডটো বাদ দি পেলাই এটা শান্তি চুক্তিত আহিছিল, যাৰ সেইটো কোৱা হৈছিল যে এটা কমপ্লিট চলিউশ্যন। কিন্তু আমি দেখা পালোঁ যে 5টা বছৰ পাৰ হৈ গ'ল, অসম চৰকাৰ বা ভাৰত চৰকাৰে বিভিন্ন দফাসমূহ তেওঁলোকে কৰিছে, ৰূপায়ণ কৰিছে, আমি নাই কৰা বুলি কোৱা নাই। যিখিনি ৰূপায়ণ কৰিছে আমি তাৰ কাৰণে তেওঁলোকক ধন্যবাদ কৰিছোঁ, কিন্তু ইয়াৰ কিছুমান দফা এতিয়ালৈকে ৰৈ গৈছে। আমি যদি সদ্যহতে কওঁ যে কাৰ্বি আংলঙত থকা আৰু ডিমা হাছাওত থকা বড়োসকলৰ কাৰণে ST হিলছৰ মৰ্যাদা দিয়াৰ কথা আছিলে, সেইটো ধুনীয়াকৈ আপোনাৰ চুক্তিখনত লিখা আছে, কিন্তু আজিলৈকে সেইটো ভাৰত চৰকাৰে অসম চৰকাৰে কি কৰা নাই, আপোনাৰ ৰূপায়ণ কৰা নাই। ইয়াৰ উপৰি 280 যিটো আৰ্টিকল যিটো আৰ্টিকল আছে ভাৰতীয় সংবিধানৰ, সেইটো সংশোধন কৰি পেলাই 125তম সংশোধনৰ জৰিয়তে আপোনাৰ পোনপটীয়াকৈ আপোনাৰ BTRত আপোনাৰ পইচা দিয়াৰ যিটো আপোনাৰ ফাণ্ড দিয়াৰ যিটো কথা আছিল, এইটো তেওঁলোকে কিবা কৰা নাই। আমি এইটো দাবী জনাইছোঁ যে 25 নৱেম্বৰ তাৰিখৰ পৰা যিটো উইণ্টাৰ ছিজন হ'বলৈ গৈ আছে, সেইটোত আপোনাৰ 125th এমেণ্ডমেণ্টটো আনি বা আমাৰ যিটো দাবী সেইটো মানিব লাগে। ইয়াৰ উপৰিও গোৱালপাৰা জিলা আৰু কামৰূপ জিলাত 312খন গাঁও বৰ্তমানলৈকে BKWAC তেওঁলোকে সোমোৱা নাই, গতিকে সেইবিলাক দাবী আমাৰ আছে। BKWAC 2011-21 চনৰ আপোনাৰ এটা আইনৰ জৰিয়তে তেওঁলোকে ছেটআপ কৰিছে, এটা পলিটিকেল ছেটআপ BTR বাহিৰত থকা বড়োসকলৰ কাৰণে এটা কাউন্সিল তেওঁলোকে ছেটআপ কৰিছে। কিন্তু কথাটো হ'ল যে আজি 4 বছৰ পাৰ হৈ গ'ল, তাত কোনো আপোনাৰ ফুল ফ্লেজ তেওঁলোকে নিৰ্বাচন কৰি পেলাই এইটো কৰা নাই। আৰু আমি দেখিছোঁ 2026 চনৰ ইলেকশ্যনৰ আগতে সেইটো কৰাৰ কথা আছিল, কিন্তু বৰ্তমানলৈকে তেওঁলোকে কৰা নাই। আমি দেখিছোঁ এতিয়া 2026 চনৰ ইলেকশ্যনৰ আগত সেইটো কৰাৰ যিটো চৰকাৰৰ ইচ্ছা আমি দেখা নাই। গতিকে নিখিল বড়ো ছাত্ৰ সন্থাই আজি এইটো আৰম্ভণি হৈছে 29 ফেব্ৰুৱাৰী, আমি আজি এটা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি এইটো আৰম্ভণি কৰিছোঁ। নৱেম্বৰ মাহৰ 20 আৰু 21 তাৰিখে দিল্লীত আমি নিখিল বড়ো ছাত্ৰ সন্থা উদ্যোগত এটা প্ৰতিবাদী কাৰ্যসূচী, দুদিনীয়া এটা প্ৰতিবাদী কাৰ্যসূচী আমি ইতিমধ্যে নিখিল বড়ো ছাত্ৰ সন্থাই ঘোষণা কৰিছে, আমি তাতো অংশগ্ৰহণ কৰিম। গতিকে মুঠতে 26ৰ আগত আমাৰ যিমানখিনি ডিমাণ্ড আছে সেইখিনি যদি ফুলফিল নহয়, তেতিয়াহ'লে পৰৱৰ্তী সময়ত নিখিল বড়ো ছাত্ৰ সন্থা উদ্যোগত যিটো ধাৰাবাহিকতা, যিটো এটা কণ্টিনিউৱাছ মুভমেণ্ট, সেইটো আমাৰ চলি যাব।